वेलकम মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই উপস্থিত হলো গোলাঘাট জিলাৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগত অৱস্থিত বিশ্ববিখ্যাত লগতে অসম বিখ্যাত এয়া হৈছে গৰম পানী উহ। এয়া কাৰ্বি আংলঙৰ জিলাত অৱস্থিত আৰু এতিয়া দেখিছে আপোনালোকক দেখুৱাইছো গৰম পানী উহৰ কিছু দৃশ্য। এয়া চাওক পানী সদায় উতলি থাকে 24 ঘণ্টাই উতলি থাকে আৰু পানী বুৰবুৰণিটো দেখিছে কেনেকৈ তলৰ ফালৰ পৰা বুৰবুৰণিটো ওলাইছে। এয়া হৈছে পৃথিৱী এক আচৰিত বস্তু নহয় নে বাৰু। এয়া হৈছে গৰম পানীটো আপোনাৰ পৰ্যটকৰ কেন্দ্ৰস্থল হিচাপে বিশ্ববিখ্যাত হৈ পৰিছে। এয়া হৈছে গৰম পানী উহ। আপোনালোকক দেখুৱাইছে এই বুৰবুৰণিটো চাওক, পানী বুৰবুৰণিটো চাওক কি বৰকে তলৰ পৰা ওলাইছে দেখিছেনে। এয়া হৈছে গৰম পানী উহ। এয়া আপোনালোকে গোলাঘাট জিলাত আহিলে অসমৰ তথা ভাৰতৰ বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন চাব আৰু লগতে 30 কিলোমিটাৰ 40 কিলোমিটাৰ নিলগত অৱস্থিত হেয়া হৈছে গৰম পানী উহ। কিয়নো গৰম পানী উহটো হৈছে পৃথিৱীৰ বিশ্ববিখ্যাত। এয়া পুৰা একদম উতলি আছে দেখিছেনে, একদম ভিতৰৰ পৰা একদম উতলি আছে। ইয়াত দেখিছে মই আপোনালোকক দেখুৱাইছো। এয়া চাওক গৰম একদম পুৰা জুই টাইপৰ নিচিনা হৈ আছে। এয়া দেখুৱাইছো আপোনালোকক।